স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী হঠাৎ এফালৰ পৰা পলাই পত্ৰম দিছে সকলোৱে কোনোবা যদি ইফালে পলাইছে কোনোবা আকৌ সিফালে দীৰ্ঘদিন ধৰি কলগাছিয়াৰ বলাই পথাৰত চলি আহিছিল জুৱাৰ খেল আৰু আজি সাংবাদিক জুৱাৰ খেলত উপস্থিত হোৱাৰ পিছতে সাংবাদিকৰ কেমেৰা দেখি এফালৰ পৰা পলাই পত্ৰম দিছে এতিয়া জুৱাৰীয়ে লৈ আহিছো সবিশেষ হঠাৎ ফৰিং চিটিকা দিছে সকলো মুহূৰ্তৰ ভিতৰতে পলাই পত্ৰম এফালৰ পৰা সিফালে এতিয়া দৌৰি পলাইছে সকলোৱে লুঙি দাঙি পলাইছে জুৱাৰীয়ে কলগাছিয়াৰ বলাই পথাৰ গাঁৱত চলি আছিল জুৱা আৰু সেই জুৱা খেলৰ পৰাই হঠাৎ ফৰিং চিটিকা দিছে সকলোৱে সাংবাদিকৰ কেমেৰা দেখি পলাই পত্ৰম জুৱাৰী কলগাছিয়াৰ বলাই পথাৰত দীৰ্ঘদিন ধৰি এইদৰে জুৱা খেল চলি আহিছিল আৰু জুৱা খেল যিহেতু ডেকা বৃদ্ধ পৰা সকলোৱে এই জুৱা খেলত নামি পৰিছিল আৰু হঠাৎ যিহেতু আজি সাংবাদিক উপস্থিত হৈছিল ঘটনাস্থলীত আৰু সাংবাদিক উপস্থিত হোৱাৰ পিছতে এইদৰে এতিয়া সাংবাদিকৰ কেমেৰা দেখি জুৱাৰীসকলে এনেদৰে পলাই পত্ৰম দিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে লুঙি দাঙি পলাই পত্ৰম দিছে এই জুৱাৰীসকলে এই দৃশ্যাংশ আমি দেখুৱাইছো যিহেতু বলাই পথাৰত এইদৰে জুৱাৰ আড্ডা চলি আছিল আৰু দীৰ্ঘদিন ধৰি এইদৰে জুৱাৰ আড্ডা বহিছিল বলাই পথাৰত আৰু ডেকা বৃদ্ধৰ পৰা সকলোৱে এইদৰে জুৱা খেলত নামি পৰিছিল ৰাইজে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল যিহেতু এনেদৰে জুৱাৰ খেলত নামি পৰিছিল যাৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল আৰু ৰাইজৰ সেই অভিযোগৰ পিছতে আজি ঘটনাস্থলীত উপস্থিত হৈছিল সাংবাদিক আৰু সাংবাদিকৰ কেমেৰা দেখি এইদৰে দৌৰি পলাই পত্ৰম দিছে জুৱাৰীসকলে যিহেতু এইদৰে বলাই পথাৰত এইদৰে জুৱা খেল চলি আছিল আৰু জুৱা খেলৰ মাজতে হঠাৎ সাংবাদিকৰ কেমেৰা দেখি এইদৰে একেলৰে যেনিয়ে পাইছে তেনিয়ে পলাইছে সকলোৱে এই দৃশ্যাংশ আমি দেখুৱাইছো এয়া সকলোৱে পলাই পত্ৰম দিয়া দেখিবলৈ পোৱা গৈছে সাংবাদিকৰ কেমেৰাত দেখাৰ পিছতে এইদৰে মুহূৰ্তৰ ভিতৰতে ইফালৰ পৰা সিফালে পলাবলৈ আৰম্ভ কৰিছে এই জুৱাৰীসকল যিহেতু দীৰ্ঘদিন ধৰি এইদৰে জুৱা খেলৰ ৰমৰমীয়া বেহা চলিছিল কলগাছিয়াৰ বলাই পথাৰত আৰু ৰাইজে যিহেতু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল এই জুৱা খেলৰ বিৰুদ্ধে কিয়নো বৃদ্ধৰ পৰা সকলো এই জুৱা খেলত নামি পৰিছিল আৰু জুৱা খেলৰ বাবে যিহেতু এই জুৱা খেলে যিহেতু যুৱ প্ৰজন্মৰ মাজতো বিভিন্ন ধৰণৰ বেয়া প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায় তেনেস্থলত ৰাইজ অতিষ্ঠ হৈ পৰিছিল এই যে ব্যৱসায় জুৱাৰ এই যে ব্যৱসায় এই জুৱাৰ ব্যৱসায়ৰ পিছতে ৰাইজ অতিষ্ঠ হৈ পৰিছিল আৰু তাৰ পিছতে যিহেতু ৰাইজে অভিযোগ উত্থাপন কৰিছিল আনকি এই জুৱা খেল যিহেতু বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল জুৱাৰ আড্ডাত সকলো ডেকা বৃদ্ধ যিহেতু সকলোৱে সহযোগ কৰিবলৈ লৈছিল আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ চুৰিকাণ্ডৰ ঘটনা বা অন্যান্য ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে বা এনেধৰণৰ ঘটনা বেছিকৈ সংঘটিত হ'বলৈ লোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল আৰু দীৰ্ঘদিনৰ পৰা এইদৰে যি জুৱা খেল চলি আছিল আজি হঠাৎ ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাৰ পিছতে কেমেৰা দেখি এইদৰে চেণ্ডেল পৰ্যন্ত এৰি পলাই পত্ৰম দিছে এই জুৱাৰীসকলে এই দৃশ্যাংশ পলাই যোৱাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকক যিটো এই দৃশ্য দেখিবলৈ পাইছে এইদৰে চেণ্ডেল ঠাইতে পলাই পত্ৰম দিছে এই জুৱাৰীসকলে আৰু দীৰ্ঘদিনৰ পৰা এইদৰে যিহেতু জুৱাৰ যি ৰমৰমীয়া বেহা চলি আছিল য'ত ডেকা বৃদ্ধৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিছিল বা সকলোৱে এইদৰে জুৱাৰ আড্ডাত বহিছিল যাৰ ফলত যুৱ প্ৰজন্মৰ মাজতো বিভিন্ন বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহলৈ যোৱা দেখিবলৈ পোৱা যায় এই ধৰণৰ খেলৰ বাবে তেনেস্থলত ৰাইজ যিহেতু অতিষ্ঠ হৈছিল আৰু দীৰ্ঘদিনৰ পৰা ৰাইজে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি আহিছিল এই জুৱা খেলৰ বাবে পৰিৱেশ বিনষ্ট হোৱা বুলি গাঁওখনৰ পৰিৱেশ বিনষ্ট হোৱা বুলিও ৰাইজে এইদৰে অভিযোগ উত্থাপন কৰি আহিছিল আৰু সেই অভিযোগৰ পিছতে আজি সাংবাদিক উপস্থিত হৈছিল এই জুৱা খেলৰ আড্ডাত আৰু সাংবাদিক উপস্থিত হোৱাৰ পিছতে কেমেৰা দেখি এইদৰে চেণ্ডেল ঠাইতে এৰি পলাই পত্ৰম দিলে জুৱাৰীসকলে লুঙি দাঙি এইদৰে ফৰিং চিটিকা দিছে এই জুৱাৰীসকলে কলগাছিয়াৰ বলাই পথাৰত এইদৰে জুৱাৰ আড্ডা চলি আছিল বা এইদৰে বহি সকলোৱে জুৱা খেল খেলি আছিল ডেকা বৃদ্ধৰ পৰা সকলোৱে যিহেতু এই জুৱা খেলত নামি পৰিছিল তেনেস্থলত ৰাইজৰ যি অভিযোগ সেই অভিযোগৰ পিছতে এইদৰে উপস্থিত হৈছিল সাংবাদিক আৰু তেনেস্থলত সাংবাদিক উপস্থিত হোৱাৰ পিছতে এইদৰে এতিয়া পলাই পত্ৰম দিয়া দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীৰ পৰা লগে লগে চেণ্ডেল তাতে এৰি তাতে এৰি এতিয়া এইদৰে পলাই যোৱা দেখিবলৈ পোৱা গৈছে সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হোৱাৰ ভয়তে এইদৰে পলাই পত্ৰম দিছে সকল জুৱাৰীয়ে আৰু যিহেতু মানুহৰ ঘৰত এইদৰে ঘৰৰ বাৰাণ্ডাত এইদৰে চোতালত এইদৰে জুৱাৰ খেলৰ আড্ডা বহিছিল আৰু দীৰ্ঘদিনৰ পৰা যিহেতু এই জুৱাৰ আড্ডা চলি থকা বুলি জানিব পৰা গৈছিল তেনেস্থলত
ৰাইজে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছিল এই ধৰণৰ জুৱা খেলৰ বাবে পৰিৱেশ বিনষ্ট হোৱা গাঁওখনৰ পৰিৱেশ বিনষ্ট হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল বা এই জুৱা খেলৰ আড্ডাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা গৈছিল যুৱ প্ৰজন্মৰ মাজত বেয়া প্ৰভাৱ পৰে তেনেস্থলত ৰাইজে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল আনহাতে এই জুৱা খেলৰ বাবে একাংশ যুৱক সংঘৰ গৰাহলৈ যোৱাৰ বুলিও ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত এতিয়া যিহেতু ৰাইজে এই বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল এই জুৱা খেলৰ বিৰুদ্ধে আৰু তাৰ সমান্তৰালভাৱে এই জুৱা খেলৰ বাবে বা এই জুৱা খেল বৃদ্ধি পোৱাৰ বাবে গাঁওখনত চুৰি কাণ্ডৰ ঘটনাৰ দৰে অন্যান্য ঘটনা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতেই যিহেতু আজি সাংবাদিকৰ এটা দল উপস্থিত হৈছিল ঘটনাস্থলীত আৰু তাৰপিছতেই কেমেৰাৰ সন্মুখীন হোৱাৰ ভয়ত এইদৰে পৰিং চিটিকা দিছে এইসকল জুৱাৰীয়ে কেমেৰাৰ সন্মুখীন হোৱাৰ ভয়ত বা সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়তে এইদৰে পলাই পত্ৰং দিছে এই জুৱাৰীসকলে যিহেতু দীৰ্ঘদিন ধৰি এই জুৱাৰ ৰমৰমীয়া বেহা চলি আহিছিল আৰু এইদৰে ডেকা বৃদ্ধৰ পৰা সকলোৱে নামি পৰিছিল এই জুৱা খেলত আৰু এই জুৱা খেলত এইদৰে ডেকা বৃদ্ধৰ পৰা সকলোৱে নামি পৰাৰ পিছতেই যিহেতু পৰিৱেশ বিনষ্ট হৈ আহিছিল গাঁওখনৰ কিয়নো যুৱ প্ৰজন্মৰ মাজত ইয়াৰ বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় বা কণ কণ ল'ৰা ছোৱালীৰ মাজতো নিশ্চয়কৈ ইয়াৰ বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় তেনেস্থলত যিহেতু গাঁওখনৰ পৰিৱেশ বিনষ্ট হৈ আহিছে এই জুৱাৰ আড্ডাৰ বাবে আৰু এইদৰে যি জুৱাৰ আড্ডা প্ৰায় 15-20 জনীয়া দলে যিহেতু এই জুৱাৰ আড্ডা দিছিল বা এই জুৱা খেল খেলিছিল তেনেস্থলত ৰাইজৰ যি অভিযোগ বা ৰাইজৰ যি প্ৰশ্ন তাৰপিছতে এতিয়া এইদৰে পলাই পত্ৰং দিয়া দেখিবলৈ পোৱা গৈছে এই জুৱাৰীসকল এইদৰে চেণ্ডেল এৰি লুঙি দাঙি এইদৰে পৰিং চিটিকা দিয়া দেখিবলৈ পোৱা গৈছে য'ৰ বস্তু তাতে এৰি এইদৰে পলাই পত্ৰং দিছে সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হোৱাৰ ভয়ত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়ত এইদৰে পলাই পত্ৰং দিছে এইসকল জুৱাৰীয়ে আৰু এই প্ৰায় 15-20 জনীয়া এটা দলে দীৰ্ঘদিন ধৰি এইদৰে প্ৰায় সদায় জুৱা খেলত এইদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায় আৰু এইদৰে যিহেতু এজন লোকৰ ঘৰৰ চোতালত এইদৰে জুৱা খেলত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায় ডেকা বৃদ্ধৰ পৰা সকলোকে যাৰ বাবে গাঁওখনত পৰিৱেশ বিনষ্ট হোৱা অভিযোগ উত্থাপন হৈছে জুৱাৰীসকলৰ বাবে বা এই জুৱা খেলৰ বাবে গাঁওখনৰ পৰিৱেশ বিনষ্ট হৈছে বা ল'ৰা ছোৱালীৰ যি ভৱিষ্যত সেই ভৱিষ্যত ধ্বংসৰ দিশলৈ গৈ আছে বুলি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল যুৱ প্ৰজন্মৰ মাজত ইয়াৰ বেয়া প্ৰভাৱ পৰা বুলি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই যে অভিযোগ উত্থাপন কৰিছিল ৰাইজে দীৰ্ঘদিন ধৰি যিহেতু ৰাইজ অতিষ্ঠ হৈ পৰিছিল এই জুৱা খেলৰ বাবে বা এইদৰে জুৱাৰ জৰিয়তে বেহা তাৰ বাবে যিটো ৰাইজ অতিষ্ঠ হৈ পৰিছিল তেনেস্থলত এই সকলোৰ পৰা মুক্তি পাবলৈ ৰাইজে যিহেতু অভিযোগ উত্থাপন কৰিছিল আৰু তাৰপিছতে ৰাইজৰ অভিযোগ মানি সাংবাদিকৰ এটা দল উপস্থিত হৈছিল এই জুৱাৰ আড্ডাত আৰু তাৰপিছতে কেমেৰাৰ সন্মুখীন হোৱাৰ ভয়ত বা সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়ত এইদৰে পলাই পত্ৰং দিলে এইসকল জুৱাৰীয়ে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ যেনিয়ে পাইছে তেনিয়ে পলাই যে এইসকল জুৱাৰীয়ে এবাৰো পিছফালে ঘূৰি নোচোৱাকৈ এইদৰে পলাই পত্ৰং দিছে এইসকল জুৱাৰীয়ে ঘটনাস্থলীৰ পৰা লগে লগে চেণ্ডেল এৰি য'ৰ বস্তু তাতে এৰি এইদৰে পলাই পত্ৰং দিয়া দেখিবলৈ পোৱা গৈছে যিটো কলগাছিয়াৰ বলাই পথাৰত এইদৰে চলি আহিছিল জুৱাৰ আড্ডা আৰু দীৰ্ঘদিন ধৰি এই 15-20 জনীয়া দলে এইদৰে জুৱাৰ আড্ডাত বহিছিল বা ডেকা বৃদ্ধৰ পৰা সকলোৱে জুৱাৰ আড্ডাত নামি পৰিছিল আৰু তাৰপিছতে এতিয়া এইদৰে জুৱাৰ যি আড্ডা সেই আড্ডাৰ পৰা এইদৰে পলাই পত্ৰং দিয়া দেখিবলৈ পোৱা গৈছে আপনার নাম কি খেল চলে ইয়াত কোনে কোনে সেইকেইটাই আপনার নাম কি কিমান দিন ধৰি খেলে ধৰিছে নেকি অলপ ধৰিছে ভয় খাইছে না নেকি অলপ ভয় খাইছে কিমান দিন ধৰি খেলে নাজানে কিমান লছ হৈছে না লাভ হৈছে আজি আৰু কোন কোন আছিল নাম কওকচোন না আপুনি যদি কেমেৰাত আহিছে বাকীকেইটাৰ নাম কৈ দিয়ক আপুনি কিয় ক'লে দোকানত ক'ব কোনকেইটাৰ নাম জানে কলগাছি কি নাম আপোনাৰ কিমান দিন ধৰি খেলে তামাম ভয় খাইছে না কিমানজন আছিল বেছি আছিল বেছি দৌৰিছে দেখোন কি খেল চলে ইয়াত কোনে কোনে সেইকেইটাই আপোনাৰ নাম কি কিমান দিন ধৰি খেলে ধৰিছে নেকি অলপ ধৰিছে ভয় খাইছে না নেকি অলপ ভয় খাইছে কিমান দিন ধৰি খেলে নাজানে কিমান লছ হৈছে না লাভ হৈছে আজি আৰু কোন কোন আছিল নাম কওকচোন
নাম নাজানো স্যার ইয়াৰ না আপুনি যদি কেমেৰাত আহিছে বাকীকেইটাৰ নাম কৈ দিয়ক আপুনি কিয় অকলে দোকানত ক'ব মই তো স্যার কেইটা নাম নাজানো কোনকেইটাৰ নাম জানে মোৰ ঘৰ কলগাছি কলগাছি অঁ কি নাম আপোনাৰ জৰুদ্দিন স্যার কিমান দিন ধৰি খেলে সেইটো স্যার ক'ব মই আজি আহিছো তামাম ভয় খাইছে না কিমানজন আছিল 8-9 জন মান আছিল বেছি আছিল বেছি